গোলকগঞ্জৰ চিলাৰাই হৰি মন্দিৰত ৰাসৰ 55 সংখ্যক ৰাস মহোৎসৱ আয়োজন। শ্ৰীকৃষ্ণৰ নিষ্কাম প্ৰেমৰ অনন্য নিদৰ্শন ৰাস ক্ৰিয়া আজিৰ পৰা 4 ডিচেম্বৰলৈকে উদযাপিত হ'ব গোলকগঞ্জত। অসমৰ আকাশ বতাহ এতিয়া ফুলতালৰ মাজত ভক্তিৰসত ডুব গৈছে শ্ৰীকৃষ্ণৰ নিষ্কাম প্ৰেমত। ব্যতিক্ৰম নহয় গোলকগঞ্জৰ ৰাস মহোৎসৱ। নামনি অসমৰ ধুবুৰী জিলাৰ জনপ্ৰিয় ৰাসস্থলী গোলকগঞ্জৰ ৰাস মহোৎসৱ। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও জিলাখনৰ লগতে অসমৰ বিভিন্ন স্থানৰ শিল্পীসমূহে এই ৰাসৰ আখৰাত ভাগ লৈছে। পশ্চিমবংগ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানেৰে ভৰি পৰিছে গোলকগঞ্জ চিলাৰাই হৰি মন্দিৰৰ ৰাসস্থলী। 108টা মূৰ্তিৰ লগতে ৰাধা কৃষ্ণৰ যুগল মূৰ্তিয়ে দৰ্শকৰ মন মোহিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে। মহোৎসৱৰ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ ডিব্ৰুগড়ৰ পৰা আমন্ত্ৰিত কণ্ঠশিল্পী নয়ন নীলিমে গীত পৰিৱেশন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। হয়, নমস্কাৰ। মই এইবেলি আমাৰ গোলকগঞ্জ চিলাৰাই হৰি মন্দিৰত 55তম ৰাস উদযাপন পূজা মেলা আয়োজন কৰা হৈছে। এই হেতুকে আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচীত আমি গংগাধৰ নৈৰ পাৰত গংগাজল আনয়নৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ প্ৰস্তুত চলি আছে আৰু লগতে আমাৰ এই ৰাস উৎসৱখন 20 দিনীয়াভাৱে আমি মঞ্চস্থ কৰিছোঁ। সেই উপলক্ষে আমাৰ বিভিন্ন অনুষ্ঠান, ভাগৱত, কীৰ্তন, সাংস্কৃতিক বহুত ধৰণৰ আমাৰ কাৰ্যসূচী আছে। সেই হেতুকে মই চিলাৰাই হৰি মন্দিৰ নিৰ্মাণ কমিটিৰ সম্পাদক হিচাপে মই গোলকবাসী ৰাইজ তথা ধুবুৰীবাসী ৰাইজ, অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে আমাৰ এই গোলকগঞ্জ চিলাৰাই হৰি মন্দিৰৰ একমাত্ৰ ঐতিহাসিক ৰাজ উদযাপনখনত আপোনালোকে সহায় সহযোগ কৰিব আৰু সহায় সহযোগৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই চিলাৰাই হৰি মন্দিৰৰ ৰাজখন হৈছে এক ঐতিহাসিক ৰাজ আৰু এইবাৰ 55তম ৰাজ উৎসৱ আমি উদযাপন কৰিবলৈ গৈ আছোঁ। আজিৰ পৰা আৰম্ভ হ'ল, 4 ডিচেম্বৰলৈকে এই ৰাজ মেলাখন চলি থাকিব। ইয়াৰ মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰগ্ৰাম আছে আৰু বিভিন্ন ইতিমধ্যে কোচবিহাৰ, শিলিগুৰিৰ পৰা বিভিন্ন দোকান পোহৰ আমাৰ মাজত আহি পাইছে, ইতিমধ্যে ৰেডি হৈছে। নতুন হিচাপে এইবাৰ ডাঙৰ এটা মটকা খোৱা বা বিভিন্ন নতুন দোকান পোহৰ ইতিমধ্যে আমাৰ মাজত আহি প্ৰতিষ্ঠানবোৰ ইতিমধ্যে পাইছে বা কালি আজিৰ পৰা আৰম্ভ হ'ব। গতিকে এই ৰাজখন একচুৱেলি গোলকগঞ্জৰ এই ৰাজখন ধুবুৰী জিলাৰে একমাত্ৰ ৰাজ বুলি ক'ব পাৰি। এইখন পুৰণি ৰাজ আৰু এইখন বহুত দিনৰ 55তম ৰাজ আৰু সকলোৰে সহায় সহযোগিতা আমি আমাৰ সমিতিৰ পৰা আমি আবেদন জনাইছোঁ। আৰু এই 20 দিনৰ মাজত আমাৰ নৃত্য প্ৰতিযোগিতাকে ধৰি ৰাসলীলা, কীৰ্তন, ভাগৱত আৰু আমাৰ নাগৰা নাম আদিকে কৰি বিভিন্ন প্ৰগ্ৰাম আমাৰ মাজত আছে। নৃত্য প্ৰতিযোগিতা থাকিব, 3 দিনীয়াকৈ আমি পাতিমেই, তাৰ লগত এইবিলাক প্ৰগ্ৰাম আছে। আৰু শেষৰ দিন 4 ডিচেম্বৰত আমাৰ ডিব্ৰুগড়ৰ পৰা সাংস্কৃতিক অনুষ্ঠানত থাকিব নয়ন নীলিম, অসমৰ এক বিখ্যাত কণ্ঠশিল্পী। তেওঁ আমাৰ মাজত এই গান পৰিৱেশন কৰিব। গতিকে সকলো ৰাইজকে, গোলকগঞ্জবাসী তথা ধুবুৰীবাসী সকলো ৰাইজকে আমাৰ এই চিলাৰাই হৰি মন্দিৰ ৰাজমেলা কমিটিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যে সকলোৱে সহায় সহযোগিতা কৰে আৰু প্ৰতিদিনে আহি আমাক এই যি ৰাজমেলাৰ যি উপভোগ সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি যাতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে উপভোগ কৰিব পাৰোঁ, তাৰ কাৰণে মই আমাৰ এই চিলাৰাই হৰি মন্দিৰ ৰাজ মেলা কমিটিৰ তৰফৰ পৰা অনুৰোধ বা আশা ৰাখিলোঁ। ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, গ্ল'বেল এনি 24/7।